আজি গোলাঘাট জিলাত অসম আৰক্ষী শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত শিশু অধিকাৰ সপ্তাহ উদযাপন কৰা হয়। গোলাঘাট আৰক্ষী থানাৰ উদ্যোগত আৰু জনপ্ৰিয় মহেশ্বৰ বৰুৱা সংগীত বিদ্যালয়ৰ সহযোগত আয়োজিত সভাত আৰক্ষী বিষয়াসকলে শিশুসকলৰ অধিকাৰ সুৰক্ষা, শিশুসকলক সুৰক্ষিত আৰু ভাল পৰিৱেশ প্ৰদান কৰা, শিশু অধিকাৰৰ বিষয়ে সচেতনতা সৃষ্টি কৰা, শিশু শ্ৰমিক নিয়োগ কৰাৰ পৰা বিৰত থকা, শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা, শিশু বান্ধৱ সমাজ গঠন কৰা আদিৰ উপৰিও তেওঁলোকে অধিকাৰৰ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা, পৰামৰ্শ শিবিৰ আদি বিভিন্ন বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও এই শিশু অধিকাৰ সপ্তাহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কণ কণ শিশুসকলৰ মাজত নৃত্য, গীত আদি বিভিন্ন শিক্ষামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ধন্যবাদ সকলোকে ইয়াত আমাক সমাজ দিয়াৰ বাবে। এয়া এখন ফটো আমি গোলাঘাটৰ পৰা মেঘালী শইকীয়াৰ সহযোগত খবৰ গোলাঘাট। প্ৰণয়ৰ তীৰ্থপথ অখিলা পাখি মেলিছা। তোমালোকৰ লগ সংগীয়ে হাতত স্পৰ্শ দিয়ে, এয়া হ'ল সুৰক্ষিত স্পৰ্শ আৰু যিয়ে আমাক সান্তনা অনুভৱ কৰায়। আৰু এটা উদাহৰণ দিছোঁ ৰ'বা তোমালোকক। আমাৰ আইতা আৰু ককা ঘৰলৈ আহিলে মৰমত আমাক গালত চুমা দিয়ে বা মৰম কৰে, ই আমাক সুৰক্ষিত আৰু সান্তনা অনুভৱ কৰায়। এতিয়া আমি বেয়া স্পৰ্শ কি হয় বুজিলেও আহাচোন। যেতিয়া কোনো ব্যক্তি তোমালোকক অনুমতি নোহোৱাকৈ স্পৰ্শ কৰে, বিশেষকৈ আমাৰ শৰীৰৰ অংশত, যিয়ে আমাক অসুৰক্ষিত অনুভৱ কৰায়, সেয়াই হ'ল বেয়া স্পৰ্শ। সাধাৰণতে কোনো মানুহে যেতিয়া আমাক বেয়া স্পৰ্শ কৰে তেতিয়া আমাৰ ভয় আৰু নাৰ্ভাছ অনুভৱ হয়। যেনেকৈ কান্দিব বিচৰা, খং উঠে বা লাজ লাগিব বা ভয় অনুভৱ কৰে। ৰ'বা, মই তোমালোকক বিশেষ পইণ্টছ কিছুমান কৈ আছোঁ, মনোযোগেৰে শুনিবা দেই। এজন ব্যক্তি তোমালোকক যেতিয়া স্পৰ্শ কৰিবলৈ বাধ্য কৰাব, সেয়া হৈছে অসুৰক্ষিত স্পৰ্শ। কোনো ব্যক্তিয়ে কেতিয়াবা বেয়া স্পৰ্শ কৰি তোমালোকক কাকো নক'বলৈ কয় আৰু তোমালোকে কাৰোবাক কৈ দিলে তেওঁলোকে আঘাত কৰাৰ ভাবুকি দিয়ে, সেয়া হৈছে বেয়া স্পৰ্শ। তোমালোকে এইখিনি কথা জনাটো বৰ উচিত। 14 নৱেম্বৰৰ পৰা 20 নম্বৰটো 20 নৱেম্বৰলৈকে আমি চাইল্ড ৰাইটছ উইক আমি পালন কৰোঁ। অসম পুলিচৰ শিশু মিত্ৰ ৰিচোৰ্চ চেণ্টাৰৰ সহযোগত বিভিন্ন জিলাত প্ৰত্যেক জিলাতে আমি জিলাত এখন এটা চাইল্ড ৰাইটছ এৱেৰনেছ প্ৰগ্ৰেম কৰোঁ আৰু প্ৰত্যেকটো থানাই তেওঁলোকে নিজলমে কৰে। শিশুৰ অধিকাৰসমূহ কেনেধৰণৰ হয়, ইয়াত আমাৰ আৰক্ষীৰ ৰোল কেনেকুৱা থাকে আৰু বিভিন্ন ধৰণৰ যিবিলাক অধিকাৰ, শিশুৰ অধিকাৰ যিসকল আমাৰ শিশুৱে জানিব লাগে, তেখেতসকলৰ পেৰেণ্টছে জানিব লাগে, শিক্ষক শিক্ষয়িত্ৰীয়েও জানিব লাগে, যাতে তেওঁলোকৰ যিটো ৰাইট, তেওঁলোকৰ যিটো অধিকাৰ যাতে তেওঁলোকে সাব্যস্ত কৰিব পাৰে, সেই উদ্দেশ্যে আমি প্ৰত্যেক বছৰে আমি পালন কৰোঁ। আৰু আজিও আমি ইয়াতে জনপ্ৰিয় আমি আশা ৰাখিছোঁ আমাৰ যি উদ্দেশ্য, অসম আৰক্ষীৰ যি উদ্দেশ্য, শিশু মিত্ৰ ৰিচোৰ্চ চেণ্টাৰৰ যি উদ্দেশ্য, এই উদ্দেশ্য আমি সফল কৰিব পাৰিম আৰু আমাৰ সকলোৰে মাজত শিশুৰ অধিকাৰৰ যিবিলাক আমাৰ যিবিলাক
আছে পদক্ষেপ আছে সেই পদক্ষেপ সকলোৱে গম পাব সকলো বিষয়ে গম পাব সকলো পেৰেণ্টছে গম পাব আমি ইয়াতে আশা ৰাখিছোঁ আৰু আজি ইয়াতে বহুতো কণ ল'ৰা ছোৱালী ইয়াৰে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে তেওঁলোকে গান গাইছে ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও প্ৰদৰ্শন কৰিছে আমাৰ আৰক্ষীৰ ফালৰ পৰা কৰিছে এটা সুন্দৰ মুহূৰ্ত আমি পাৰ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ শিশুসকলৰ গোটেই জীৱন যাতে এনেদৰে সুন্দৰভাৱে আগুৱাই যায় সুন্দৰভাৱে যাতে থাকি যায় প্ৰিয় মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয়ত পুলিচ প্ৰশাসন বিশেষকৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষককে আদি কৰি সকলো পুলিচ বিষয়া আৰু তেওঁলোকৰ লগত তেওঁলোকৰ সকলোবিলাক এটা চাইল্ড লাইফ শিশুৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আমাৰ এখন ডকুমেণ্টেই দেখালে আৰু তাৰোপৰি তেওঁলোকৰ সকলোবিলাকে বিশেষকৈ আমাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া আৰক্ষী অধীক্ষকে আমাৰ চাইল্ড সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ সুৰক্ষাৰ কাৰণে কি কৰিব লাগে কেনেকুৱা স্পৰ্শ হ'লে বেয়া কেনেকুৱা ড্ৰাগছ খালে বেয়া তাৰ ওপৰত এটা বৰ ধুনীয়াকৈ এটা বক্তৃতা দিলে তাৰোপৰি এখন সুন্দৰ ডকুমেণ্টাৰী কেনেকৈ ল'ৰা ছোৱালীবিলাকক এটা যদি বেয়া মানুহে টাচ কৰে আৰু এজনে ভাল মানুহে টাচ কৰে মাক বাপেক বা ককাক দেউতাকে টাচ কৰে সেইটো অতি সুন্দৰকৈ প্ৰকাশ কৰিছে আৰু ড্ৰাগছ আৰু মদ আদিৰ পৰা কেনেকৈ এখন সংসাৰ ধ্বংস হয় তাৰ ওপৰতো ধুনীয়াকৈ এটা ডকুমেণ্টাৰী দেখুৱাইছে এই সকলোখিনি আমাৰ আজি ষ্টুডেণ্টবিলাকে যিখিনি আমাৰ আজি ইয়াত উপস্থিত আছিল তেওঁলোক বৰ উপকৃত হৈছে বুলি আমি দেখিছোঁ আৰু এই অনুষ্ঠানটোত গান বাজনা পৰা আদি কৰি পুলিচ প্ৰশাসনেও কেইবাটাও গান গালে আমাৰ সংগীত মহাবিদ্যালয়ৰ ফালৰ পৰাও কেইবাটাও গান গোৱা হ'ল নাচ ডেন্স আদি বৰ ধুনীয়া এটা পৰিৱেশত আজি দেওবৰীয়া ৰাতিপুৱাটো বৰ জীপাল ৰাতিপুৱা হিচাপে পৰিগণিত হ'ল বুলি আমি বিবেচনা কৰিলোঁ আৰু সকলোৱে ফূৰ্তি ফাৰ্তা কৰি আমি সকলোৱে আনন্দ উৎসৱৰ নিচিনাকৈ তেওঁলোকে আমাক পেকেট লাঞ্চ দিছিলে সকলো ল'ৰা ছোৱালীবিলাকে খাইছে আৰু তাৰোপৰি তেওঁলোক সকলোৱে ডেন্স কৰি পেলাই সকলোকে বিদায় দি আজি এই ডকুমেণ্টাৰী আৰু তেওঁলোকৰ ড্ৰাগছৰ ওপৰত তেওঁলোকে যিখিনি কথা ক'লে তেওঁ আমাৰ উপকৃত হৈছে বুলি আমাৰ গাৰ্জেনসকলেও সকলোৱে জনাইছে